আৰু এয়া আমাৰ চাইডলৈ আপোনালোকক সকলো A to Z বুজাই দিব। আৰু এয়া আমাৰ মাজত আছে চাইডল। আৰু চাইডলৈ তুমি কোৱা যে সাইকোমেট্ৰিক টেষ্টত মানে প্ৰথমৰ পৰা শেষলৈ মানে কি কেনেকুৱা ষ্টেপটো পাৰ কৰাব লাগে। মানে সাইকোমেট্ৰিক টেষ্টত আপোনালোকে মানে যিদিনা আপোনাৰ মানে সাইকোমেট্ৰিক টেষ্ট থাকিব সেইদিনাখনে মানে এদিন আগতীয়াকৈ আপোনালোকে মানে চুলি দাড়ি মানে এইকেইটা ছেভিং কৰিবই লাগিব। এইটো নেচাৰেলি কথা আপোনালোকে চবে জানে। আকৌ ড্ৰেছটো মানে আপোনাৰ যদি পুৰণা ড্ৰেছ হওক মানে যিকোনো ড্ৰেছ মানে ফৰ্মেল নিচিনাই ড্ৰেছটো হ'ব লাগে অকণমান। মানে এইটো ড্ৰেছ লৈ কিনে আপোনালোকে মানে ইস্ত্ৰি ফিস্ত্ৰি কৰি গ'লে মানে এদিন আগত মানে এইটো ৰেডি হৈ কিনে মানে আগতীয়া হৈ কিনে তাতে যাই কিনে উপস্থিত হৈ থাকিব লাগিব। যেতিয়া আপোনাৰ লিষ্ট আহিব আপুনি তাতে যোৱাৰ সময়তে চাব আপোনাৰ মানে বহুত ল'ৰা কিবা কিবি কৈ থাকিব, এইটো সুধিব এইটো সুধিব নহয়, এইটো সোধা নাই, আজি মোক সোধাই নাই, এনেকুৱা বহুত ল'ৰা ক'ব। মানে এইটো সাইকোমেট্ৰিক টেষ্ট এনেকুৱা হয়, গম পালে না আপুনি। মানে আপুনি যেতিয়া আপোনাৰ লিষ্ট আহিব আপুনি মানে মাতিব আপোনাক, আপুনি যেতিয়া সোমাব আপুনি মানে যদি ইংৰাজী জানে তেতিয়া ক'ব মে আই কাম ইন ছাৰ, আৰু যদি অসমীয়াত কয় ছাৰ সোমাব পাৰিম না। আকৌ যদি হিন্দীত কয় এইটোতো জানে আৰু চব ভাষাই জানে আপুনি কেনেকৈ মানে এণ্ট্ৰি কৰিব লাগে। এইটো মানে অকণমান স্বাগতম জনাই কিনে আপুনি মানে যাতে সোমাব পাৰে, যিটো মানে ৰেচপেক্ট দিব লাগে। যিটো অফিচাৰজন বহি থাকে তেওঁক মে আই কাম ইন ছাৰ নহ'লে বা ছাৰ সোমাব পাওঁ নে, এইটো মানে কিবা এটা মানে কৈ কিনে সোমাব লাগিব। এনে ডাইৰেক্ট বিনা অনুমতিত সোমাব নালাগে, এইটো চবে জানে। আপুনি যেতিয়া তাত সোমোৱাৰ পিছতে আপোনাক মানে ডাইৰেক্টলি আপোনাক সুধিব আপোনাৰ নামটো কি। সেইটো 1 নম্বৰ পইণ্ট। আপোনাক গৈয়ে ডাইৰেক্ট মানে চকী থাকিলে চকীত বহি নিদিবগৈ, ডাইৰেক্ট চকীত কেতিয়াও বহি নিদিয়ে। মানে তাতে যাই কিনে মানে কথা কোৱাৰ আপোনাক এইটো কনফিডেন্স চাব। আপোনাক মানে যেতিয়া মানে সুধিব আপোনাৰ নাম কি, তেতিয়া কিন্তু মানে আপোনাৰ ইহঁতে মানে এটাই পইণ্ট চাব, ইহঁতে মানে চবৰে আগত মানে আপোনাৰ কথাটোৰ কনফিডেন্সটো চাব, কেনেকৈ কথা কয় কেনেকৈ নকয়। এইটো কিন্তু চব ইহঁতে খাতা কলম তাতে লিখি লৈ আছে, মানে ৰেডি হৈ আছে। মানে তাতে আপোনাক চবতকৈ আৰু এটা কথাৰে মানে চবতকৈ এটা কথা মানে এটা হিন্দী মেন থাকে তাতে, হিন্দী কিন্তু বহুত কৈ থাকে। আকৌ এইটো হিন্দীটো অকণমান হিন্দীত যেতিয়া কোৱেশ্চন সুধিব মানে আকৌ উঁচা মানে লাউড ভইচত ক'ব অকণমান, ঠিক আছে, অকণমান লাউড ভইচত ক'ব। মানে হিন্দীত কিন্তু কোৱেশ্চন বেছিভাগে সোধে, বেছিভাগ মানুহক হিন্দীতে। মানে আৰ্মিৰ এজন মানে ডাঙৰ অফিচাৰ এজন থাকে, ঠিক আছে, আৰ্মিৰ এজন ডাঙৰ অফিচাৰ থাকে, আকৌ BSFৰ এজন ডাঙৰ অফিচাৰ থাকে, আকৌ আমাৰ অসম পুলিচৰ মানে IG মানে IPS লেভেলৰ এটা ডাঙৰ অফিচাৰ থাকে, ঠিক আছে। মানে চবৰে আগত মানে এই হিন্দী দুটা যিটো হিন্দী দি সুধিব মানে CI মানে কি এইটো BSFৰ অফিচাৰটো নহ'লে আৰ্মিৰ মানে ডাঙৰ অফিচাৰটো মানে সুধিব আপোনাক যে মানে তোমাৰ নাম কি আহে। বহুত কুছ পুছ सकता है, ঠিক আছে। আপুনি মানে যদি আপুনি মানে অসমীয়া ভালকৈ জানে, যদি হিন্দী নাজানে অসমীয়াতে কৈ দিলে হ'ল, তেতিয়া আপোনাক মানে আমাৰ অসম পুলিচত যিটো মানে ডাঙৰ অফিচাৰ মানে আপোনাক কোৱেশ্চন কৰি থাকিব। সেইকাৰণে মই কৈছোঁ আপুনি মানে হিন্দীটো ভালকৈ শিকি যাওক, মানে তাতে যাই কিনে মানে কোনো ভাষাত যাতে মানে অসুবিধা নহয়, এইটোৱে 1 নম্বৰ পইণ্ট। আৰু মানে কি অসমীয়া বা মানে হিন্দী কম্পালচৰি নিবলৈ, হিন্দী নাজানো বোলে অসমীয়াত ক'ম, কিবা আপত্তি আছে নেকি? মানে নাই, এইটো কোনো আপত্তি নাই। আপোনাৰ যদি মানে যিহেতু হিন্দীত সুধিলে মানে হিন্দীত উত্তৰটো দিলে অলপ ভাল হয়। এইটোৱে মানে হিন্দীত উত্তৰ দিলে এইটোৱে ভাল হয়, মানে তেতিয়া গম পাব নহয় ৰে এই ল'ৰাটো মানে চব ভাষাই মানে বুজি পায়, তেতিয়া মানে আৰু লাইকটো বেছি কৰি হ'ব। ঠিকে আছে, সেইটো পইণ্টটো আপোনালোকে চাই লওক। মানে অসমীয়াত ক'ব পাৰিব, যিহেতু হিন্দীত মানে অফিচাৰজনে সুধিলে আপুনি যদি হিন্দীত যদি উত্তৰটো দি দিয়ে আপোনাৰ মানে এটা প্লাছ পইণ্ট আহিব, যিহেতু আপুনি 2-3টা ভাষা জানে বুলি মানে সিহঁতৰ গম পাই যাব, আপোনাৰ গম পাই যাব। এইটোৱে মানে চবতকৈ আপুনিতো জানে চবে মানে এইটো মানে কথাৰ কনফিডেন্স চাব আপোনাৰ। মানে আপোনাৰ যেতিয়া সোমাব আপোনাৰ ডাইৰেক্ট মানে আপুনি যদি অসমীয়াতে কৈ আছে, তেতিয়া আপোনাক ডাইৰেক্ট ক'ব তোমাৰ নামটো কি। আপুনি কৈ দিলে যে মোৰ নাম অমুক, মই কেনেকৈ মানে নামটো কেনেকৈ ক'ব লাগে এইটো জানে চবে, মানে মোৰ নাম এনেকুৱা জয়ন্ত ছাৰ, মানে যিবা এটা মানে কৈ কিনে মানে ৰেচপেক্ট দিয়াৰ মতন কথা কৈ কিনে তাক নামটো কৈ দিলে হ'ল। তাৰপিছত নামটো কোৱাৰ পিছত আপোনাক মানে সুধিব তেতিয়া মানে আপোনাৰ হাইটটো কিমান, আপুনি মানে কিমান ৰানিংটো কৰিছিলে, কিমান মিনিটত মাৰিলে, আৰু শ্বৰ্ট ৰানটো কিমান মাৰিলে, এইটো মানে ফিজিকেলত আকৌ মানে এইটো ফিজিকেলত কোৱেশ্চনকেইটা মানে সুধিব তাক। তেতিয়া মানে কিছুমানক সোধে আৰু কিছুমানৰ কথাৰ কনফিডেন্স চাই কিনে তাক মানে ডাইৰেক্ট পুছ আপ মানে কিবা কিবি মানে কৰিব দিয়ে। আকৌ মানে কিবা কিবি মানে পুছ আপ নহতে আকৌ চিন আপ, এইকেইটা মানে কিবা কিবি থাকিলে এইকেইটা কৰিব দিয়ে। মানে সাইকোমেট্ৰিকছত মানে এনে কি মাৰিবলৈ দিয়ে? মাৰিব দিয়ে। এইটো মানে কথাৰ কনফিডেন্স, এইটোৱে মানে আপোনাৰ মানে চবতকৈ মানে কথাৰ কনফিডেন্সটো আপুনি মানে বঢ়াই লাগিব, মানে জানিব লাগিব। মানে কথাৰ কনফিডেন্সটো এনি টাইম মানে ভালকৈ কথা ক'লে হ'ল, আৰু মানে কথাৰ কনফিডেন্সটো ভালকৈ ৰাখিলে হ'ল। এইটোৱে মানে যিজনে মানে কথা ক'ব জানিব তাতে যাই কিনে এইটোৱে মানে প্লাছ পইণ্ট।
মানে কথাত মানে মানে যেনেকৈ কওক মানে কামাণ্ডোত কিয় আহিছা এইটো কুৱেশ্যনো সুধিব পাৰে। কামাণ্ডো কি আছে, কামাণ্ডো মানে কেনেকৈ এটা মানুহ কামাণ্ডো বনে আৰু কি কি কৰিব লাগে আপুনি এইটো পাবনে নাই আপোনাক সুধিব পাৰে যে এইটো মানে মানে অসম্ভৱ যিটো কাম এনেকুৱা কামো সুধিব পাৰে যে কামাণ্ডো হ'বলৈ হ'লে আপোনাক এই গাছটো আপোনাৰ মানে বিনা হাতৰিৰে কাটিব লাগিব। তেতিয়া আপুনি কি কৰিব, যিকোনো এটাতো ক'বই লাগিব নহয় মই এইটো কাটিমেই, মই জংঘলৰ মানুহ, মই কামাণ্ডোত গ'লে জংঘলত থাকিম আৰু কিবা কিবি এইটো ট্ৰেইনিং চেইনিং পাম, এইটোতে মানে কিবা কিবি ব্যাখ্যা কৰি দিলে হৈ গ'ল আৰু তাতে মানে কিবা নহ'লে কিবা কৰি থাকোঁ যদি না এইটো মানে তেতিয়া আপুনি মানে কথা নোকোৱাকৈ ডাইৰেক্ট ক'ব এইটো কি কৰিম কি নকৰিম এনেকুৱা কেতিয়াও কৰিব নালাগে তাতে যাই কিনে। মানে কিবা এটা কথা মানে কথা মানে ওলাই থাকিব লাগিব, এইটোৱে মেইন কনফিডেণ্ট। আৰু আপোনাক মানে চবতকৈ ধ্যান ৰাখিব আপোনাৰ ফিজিকেল মাৰ্ক কেইটা আৰু কিবা কিবি আছে মানে ক'ত কিমান নম্বৰ পালে, কিমান দূৰ ফুট, কিমান জাম্প কৰিলে, কিমান চিন আপ কৰিলে, কিমান মিনিটত ৰানিং কৰিলে, এইকেইটা মানে এইকেইটা খাচকৈ এইকেইটা মনত ৰাখিব। আৰু যিহেতু তোমাৰ মানে যোৱাবাৰ ফিজিকেল মাৰ্ক কিমান আছিলে? মোৰ ফিজিকেল মাৰ্ক তেতিয়া মানে ভালে আছিলে, এতিয়াও ভাল আছে মোৰ ফিজিকেল। আগৰ পৰাই মানে আকৌ মানে ট্ৰেইনিং চেইনিং কৰি আকৌ অকণমান বেষ্ট হৈছে এতিয়া। মোৰ তেতিয়া মানে ক'লো নহয় 68+ আছিলে, মোৰ 68+ আছিলে তেতিয়া। 68 প্লাছ। তাৰ তোমাৰ কাষ্টটো কি আছিলে? মোৰ কাষ্টটো আকৌ জেনেৰেল আছিলে। জেনেৰেল। এইকাৰণে মানে মাৰ্ক বেছি লাগে হয় নহয়, জেনেৰেলৰ কাৰণে মাৰ্কটো এনি টাইম বেছি লাগে। জেনেৰেল OBC 2 নম্বৰ কাট অফ যায়, OBC বেছি কম নাযায় আৰু 3 মাৰ্ক এনেকৈ কম যাব চাগে। আৰু তোমাৰ মানে কি ফিজিকেলত 68 আৰু ইফালে মানে সাইকোমেট্ৰিকত 20 আছিলে, 20 ভিতৰত কিমান মান আহিছিলে? মোৰ 20 ভিতৰত মানে মোক কোৱেশ্যন নুসুধিলে বেছি, মোৰ মানে আকৌ এই ডাইৰেক্ট সোধাসুধি কৰিলে মানে আপোনাৰ মানে মোক এইটোৱে সুধিলে যে আপোনাৰ মাৰ্কটো কিমান, আপুনি মানে কিমান দূৰ ৰানিং কৰিলে, এইটো সুধিলে কিমান দূৰ ৰানিং হৈছে কামাণ্ডোত আপোনাৰ, আকৌ কিমান মিনিটত মাৰিলে আপুনি, এইটোৱে। মই যেতিয়া ক'লোঁ মই ছাৰ মানে 17 মিনিট মানে কিবা এটা ছেকেণ্ড কৰি দিলোঁ, 17 মিনিট 16 ছেকেণ্ড বুলি কৈ দিলোঁ। সিহঁতে কৈ দিলে ইমান কম। মই ক'লোঁ নহয় ছাৰ মোৰ মানে অকণমান বেমাৰ আছিলে, মানে চৰ্দি জ্বৰ আছিলে, সেইকাৰণে মই অকণমান কৰিব কম পাইছোঁ, মই ইয়াতকৈ ফাৰ্ষ্ট যাওঁ মানে 15 মিনিটতে মাৰি দিওঁ এনেকুৱা কৈ দিছোঁ। কিন্তু মই 15 মিনিটত মাৰিব নোৱাৰিলোঁ, মই নোৱাৰোঁ, কিন্তু কৈ দিছোঁ কথাৰ কনফিডেঞ্চ কৈ দিছোঁ এইটোৱে। সেইকাৰণে মানে মোৰ মাৰ্কটো মানে কিবা কাৰণত মোৰ মাৰ্ক দিলে 16 মানে 16 দিয়াৰ পিছত মোৰ মাৰ্ক মানে 80 মানে প্লাছ হৈ গ'ল তেতিয়া। মানে 80 প্লাছত মানে টোটেল মেৰিট লিষ্ট বনিছে মানে প্লাছ হৈ গ'ল। মানে যেতিয়া মোৰ মাৰ্ক আহিলে, ফাইনেল লিষ্ট আহিলে, কংগ্ৰেচুলেশ্যন বুলি আহিলে, তেতিয়া মই গম পালোঁ যে কামাণ্ডোত হৈ গ'ল এতিয়া আৰু কিবা এতিয়া যাবই লাগিব। আৰু মানে যিহেতু যোৱাবাৰটো হৈ গ'ল বাৰু, আৰু এইবাৰ মানে তুমি জানাই যে এইবাৰ পোষ্ট কম, যিহেতু 164হে আছে। এইবাৰ মানে কাট অফটো মানে কিমান যাব এনেই নিজৰ ফালৰ পৰা? এইবাৰ আপোনাৰ কাট অফ যাব চাগে ধৰি লওক আপোনাৰ এইবাৰ মানে ইয়াৰ আগৰ পৰা গৈছিলে 63 মানে 70 কিমান বা গৈছিলে, প্লাছ গৈছিলে 63.70 প্লাছ মানে 64 ধৰি লওক আপোনালোকে, ঠিক আছে। এতিয়া তেনেহ'লে জেনেৰেলৰ গৈছিলে এইটো, মানে জেনেৰেলটো মানে কৈ আছোঁ এই হিচাপত মানে 2-1 কৰি যোৱাবাৰ 59 গৈছিলে, মোৰ বন্ধুও পাইছিলে আমাৰ গাঁৱৰে। এইটো 59 গৈছিলে কাষ্ট অনুযায়ী, মই কৈ আছোঁ জেনেৰেলৰ কথা। OBC 59 মানে হাইষ্ট কাট অফ যিটো জেনেৰেল এইটোৱে কৈ আছোঁ মই ডাইৰেক্ট। মানে আপোনাৰ যদি কাষ্ট অনুযায়ী আছে এইটো কমতে যাব, এইটো কোনো টেনশ্যন কৰিব নালাগে, এইটো কাষ্ট অনুযায়ী কথা। আপোনালোকে মানে যোৱাবাৰ অনুযায়ী মানে এইবাৰ কিমান মান যাব?